ষ্টেট হৰ্টিকালচাৰ ফাৰ্মখনৰ পৰা উভতি আহোঁতে পথৰ কাষতে পাই গৈছিলোঁ এই পাহাৰীয়া নৈখন। মানুহৰ প্ৰতি যিদৰে মৰম আৰু ভালপোৱা আছে, ঠিক সেইদৰে পাহাৰ নৈ শিলৰ প্ৰতিও আছে এক মোৰ বিশেষ টান। ৰৈ থাকিব নোৱাৰিলোঁ, নামি গ'লোঁ নৈখনৰ বুকুৰ ভিতৰলৈকে আৰু লগতে আমাৰ ন্যায় বেটাকো নমাই দিলোঁ। প্ৰকৃতিৰ সৈতে সিও কিছু সময় উদযাপন কৰক। দেখিছেনে পানীবোৰ কিমান বেছি চাফা আৰু ফটফটীয়া হয়। তাৰ পৰা আহি পেলাই আমি পালোঁ এয়া অকলে গ্ৰেভছ ৰিজৰ্ট। এই ৰিজৰ্টখনত আহিবৰ কাৰণে পথছোৱা অকণমান বেয়া হয়, কেঁচা ৰাস্তা হয়, কিন্তু যেতিয়া আমি আহি ইয়াত উপস্থিত হৈছিলোঁ, দিনটোৰ সকলো দুখ ভাগৰ যেন নোহোৱা হৈ গৈছিল। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আৰু এইখন এখন ফাৰ্ম হাউচৰ ওপৰত গঢ়ি তোলা হৈছে। ইয়াত গো পালন, মৎস্য পালন, লগতে ফল ফুলেৰে ভৰি আছে। আছে এখন ডাঙৰ আপেলৰ গাৰ্ডেন। বিভিন্ন প্ৰজাতিৰ আপেল দেখিবলৈ পাইছিলোঁ, নিশ্চয় আপোনালোককো দেখাম। আৰু কাষেৰে বৈ গৈছে এখন কুলো কুলো পাহাৰীয়া নৈ। কি যে মায়াময় কৰি তুলিছিলে গোটেই পৰিৱেশটোৱে। আপোনালোকে থকাকৈ আহিব পাৰে। প্ৰতি নিশাৰ বাবে এটা ৰুমৰ ভাড়া 4,000ৰ পৰা আৰম্ভণি হয়। আজিলৈ আহোঁ।